শিৱসাগৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত জ্যেষ্ঠ নাগৰিকৰে মত বিনিময় কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই শিৱসাগৰ জিলাৰ ঐতিহ্য সংৰক্ষণ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে শিৱসাগৰৰ মনোনয়ন জিলাখন সৰ্বাংগীন বিকাশৰ লগতে ৰংঘৰৰ এই আলোচনাৰ পূৰ্বে আৱৰ্ত ভৱনৰ সন্মুখত মুখ্যমন্ত্ৰীৰ আগত নিজ নিজৰ সমস্যাৰ কথা ব্যক্ত কৰিলে একাংশ নাগৰিকে আনহাতে মুখ্যমন্ত্ৰীগৰাকী কাষতে পাই উৎফুল্লিত অনুৰাগী তথা শুভাকাংক্ষীসকল মুখ্যমন্ত্ৰীৰ সৈতে সেলফি উঠিবলৈও হেতা উপৰা লগালে একাংশই আৰু ইতিমধ্যে আন কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত বিশিষ্ট নাগৰিকৰে মত বিনিময় কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ঐতিহাসিক ৰংঘৰক কেন্দ্ৰ কৰি এটা পৰ্যটন আৰু এটা বিভিন্ন সা সুবিধা থকা এটা প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৮৩ বিঘা ভূমি অধিগ্ৰহণ কৰা হৈছে নক্সা তৈয়াৰ কৰা হৈছে বিশিষ্ট নাগৰিকসকলে আগবঢ়োৱা পৰামৰ্শ চালি জাৰি চোৱাৰ পিছত চূড়ান্ত কৰা হ'ব প্ৰকল্পটোত ৫০০০ লোকে একেলগে বহি বিহু চাব পৰাকৈ থিয়েটাৰ হ'ব ২০০০ লোক বহিব পৰা এমপি থিয়েটাৰ হ'ব ১০,০০০ ভূমিত নিৰ্মাণ কৰা হ'ব পুখুৰী আধুনিক আৰু পৰম্পৰাগত খাদ্য সম্ভাৰেৰে এখন গাঁও নিৰ্মাণৰো ঘোষণা পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শনৰ ব্যৱস্থা থাকিব অহা বিত্তীয় বৰ্ষৰ পৰাই এই ঘোষণাসমূহ কাৰ্যকৰী তথা ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই মই ভাবো যে আজি যিখিনি আমি ফিডবেক পাইছো তাক আমি কিউৰেট কৰি প্ৰকল্পটো আৰু অধিক ধুনীয়া কৰাৰ কাৰণে চেষ্টা কৰিম আৰু অহা বিত্তীয় বৰ্ষৰ পৰা আমি ইয়াক ৰূপায়ণৰ চেষ্টা কৰিম আঁচনিখন সঁচাকৈ এখন সৰ্বাংগ সুন্দৰ সৰ্বভুক্ত ইটছ এন অল ইনক্লুচিভ প্লেন আমি এয়া পাহতে শিৱসাগৰবাসী ৰাইজৰ হৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গহপুৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২২ সংখ্যক জিলা শাখাৰ দ্বিবাৰ্ষিক অধিৱেশন লগতে মধ্য ছয়দুৱাৰ আঞ্চলিকৰ সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি তুংগত অহা ৩ ফেব্ৰুৱাৰীৰ পৰা ৩-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব মধ্য ছয়দুৱাৰ আঞ্চলিকৰ সোণালী জয়ন্তী খাটৰবাৰী নামঘৰত ৪২খন প্ৰাথমিক জড়িত হৈ উদযাপন কৰিব সোণালী জয়ন্তী ইতিমধ্যে ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু হৈছে আয়োজক সমিতি আগবঢ়াম গহপুৰৰ পৰা আমাৰ সংবাদদাতা পলাশ ফুকনৰ ৰিপৰ্ট জিলা শাখাৰ বাৰ্ষিক অধিৱেশন লগতে মধ্য ছয়দুৱাৰ আঞ্চলিক শাখাৰ বাৰ্ষিক অধিৱেশন সোণালী জয়ন্তী উদযাপন হ'ব ৩-৪-৫ তাৰিখে ইয়াত আপোনালোকে দেখিছে আমাৰ শিবিৰৰ পৰা ধৰি সেৱা বাহিনীৰ নাম প্ৰসংগৰ পৰা ধৰি বিভিন্ন ক্ষেত্ৰত আমাৰ পূৰ্ণগতিত প্ৰস্তুতি চলি আছে ইফালে আমাৰ নামঘৰ নিৰ্মাণৰ কামো আৰম্ভ হৈ আছে আমি পূৰ্ণগতিত গোটেই আমাৰ যিমানখিনি উপ কমিটি আছে সকলোৱে নিষ্ঠাৰে আৰু সততাৰে ধৰ্মীয় ভাৱেৰে ইয়াতে কিবা অভিযান আছে কিমান ভক্তপ্ৰাণ ৰাইজ ইয়াত সমবেত হ'ব আৰু কেনেদৰে শিবিৰসমূহ নিৰ্মাণৰ কাম কেনেদৰে চলিছে কৃষ্ণ জয়গুৰু শংকৰ আমাৰ আৰম্ভৰ পৰাই আজি প্ৰায় ২.৫ মাহ দিন জুৰি মধ্য ছয়দুৱাৰ আঞ্চলিক শাখাৰ ১৯খন উপ সমিতি গঠন কৰা হৈছে আদৰণি সমিতিৰ লগত গতিকে এই ১৯খন উপ সমিতিয়ে নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰি আন্তৰিক সহযোগিতা আৰু সদিচ্ছা মনোভাৱ লৈ এই অনুষ্ঠান ভাগৰ সফল পৰিসমাপ্তিৰ বাবে যথেষ্ট মনোনিৱেশ কৰা দেখা গৈছে আমাৰ শিবিৰ নিৰ্মাণ কাৰণ ভক্তপ্ৰাণ বাপসকল আইসকল আঁতৰৰ পৰা আহোঁতে অত্যন্ত কষ্ট হ'ব ৰাতি তেওঁলোকে উভতি যোৱাত গতিকে থাকি এই অনুষ্ঠান উপভোগ কৰাৰ সুবিধাৰ্থে শিবিৰ নিৰ্মাণ কৰা হৈছে সেৱা বাহিনীৰ জৰিয়তে সেৱিকাসকলৰ জৰিয়তে গতিকে তেওঁলোকে এতিয়া ইয়াত বৰ্তমান এই সময়ত দিহানামৰ আখৰা কৰি আছে গতিকে নিশ্চয় ভাবিছোঁ আমি যে আমাৰ এই অনুষ্ঠানত তেওঁলোকৰ আন্তৰিক সহযোগিতা যি যুৱ শক্তি ধন্যবাদ জনাইছোঁ আৰু এনেদৰে এতিয়া পূৰ্ণ গতিত প্ৰস্তুতি চলিছে মধ্য ছয়দুৱাৰ আঞ্চলিক শাখাৰ যি সোণালী জয়ন্তী বৰ্ষ তাৰ বাবে এনেদৰে পূৰ্ণ গতিত প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে কাছাৰত ৰাইজে জ্বলাই দিলে গৰু চোৰৰ বাহন ২ গৰু চোৰক হাতেলোতে কৰায়ত্ব কৰিলে ৰাইজে গৰু চোৰক কৰায়ত্ব কৰি ৰাইজে সোধালে উত্তম মধ্যম
ভাটাপাৰাৰ কোনাপাৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। ইয়াকে কেন্দ্ৰ কৰি 2 গৰু চোৰৰ লগত এল্টো বাহনত জব্দ কৰিলে ৰাইজে। আৰক্ষী উপস্থিত হৈ নিজৰ জিম্মাত লয় 2 গৰু চোৰক। স্থানীয় আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ। গৰু চোৰৰ সৈতে আৰক্ষীৰ গোপন বুজাবুজিৰে অভিযোগ উত্থাপন কৰে ৰাইজে। আৰক্ষীৰ সৈতে গোপন বুজাবুজিৰে অবাধে গৰু চোৰৰ চোৰাং গৰুৰ অবৈধ সৰবৰাহ অব্যাহত আছে। এই অভিযোগ উত্থাপন কৰিছে ৰাইজে যে গৰু চোৰৰ সৈতে আৰক্ষীৰ গোপন বুজাবুজি আছে, যাৰ বাবে অবাধে এই চোৰাং সৰবৰাহ অব্যাহত আছে আৰু যাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰাইজে হাতে লোটে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল 2 গৰু চোৰক। 2 গৰু চোৰৰ কবলৰ পৰা এখন এল্টো বাহনো জব্দ কৰিলে আৰক্ষীয়ে। ঘটনাস্থলীতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু আৰক্ষী উপস্থিত হৈ নিজৰ জিম্মাত লয় 2 গৰু চোৰক। বহু সময়ৰ পিছতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। আনকি ক্ষুব্ধ ৰাইজে জ্বলাই দিলে জব্দ কৰা এল্টোখন। গরু চুর ধরা পড়ছে আর গরু সহ গাড়ি সহ। এরপর তো গাড়ি দেখে আর পাবলিকে আগুন লাগাই দিয়েছে আর কি, আগুন দিয়ে গাড়ি জ্বলে। কোনো উপায় না পারিয়ে আমরা পরে লোকাল থানা এখানে ইনচার্জে ফোন করছি। ফোন করার পরে এরপরে তো থানা আইছে, ফায়ার ব্রিগেড আইছে, আইয়া এরপরে লোকগুলোরে নিয়ে গেছে আর কি। শ্রীনগৰত সামৰণি পৰিব কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ কাৰ্যসূচীৰ। ভাৰত জোড়োৰ অন্তিম দিনৰ প্ৰাক্ষণত লাল চকত ৰাহুল আৰু প্ৰিয়ংকা গান্ধীয়ে উৰুৱালে ত্ৰিৰংগা। উল্লেখযোগ্য যে কন্যাকুমাৰীৰ পৰা শ্ৰীনগৰৰ 134 দিনীয়া ভাৰত জোড়ো যাত্ৰাত সাঙুৰি লোৱা হ'ল দেশৰ 75খন জিলাক। উল্লেখযোগ্য যে 7 ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাই অতিক্ৰম কৰে 4080 কিলোমিটাৰ পথ। ভাৰত জোড়ো যাত্ৰা কৰি দেওবাৰে শ্ৰীনগৰত উপস্থিত হয় ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী। আজি সামৰণি অনুষ্ঠানত এখন জনসভাতো অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ আজি সামৰণি পৰিব। 75খন জিলাক সামৰি আজি ভাৰত জোড়ো যাত্ৰাৰ সামৰণি পৰিব কাশ্মীৰত। আৰু কালিৰ দিনটোৰ দৃশ্য আমি দেখুৱাইছো। আজি সামৰণি পৰিব, কিন্তু সামৰণিৰ প্ৰাক্ষণত লাল চকত ত্ৰিৰংগা উৰুৱালে ৰাহুল আৰু প্ৰিয়ংকাই। এক জনসমুদ্ৰত পৰিণত হ'ল আৰু এই 75খন জিলা সামৰি লোৱাৰ সময়ছোৱাত বহু সমালোচনাৰো সন্মুখীন হ'ল ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ দাড়িক লৈ সমালোচনা হ'ল, ৰাহুল গান্ধীৰ টি-শ্বাৰ্টক লৈ সমালোচনা হ'ল ইত্যাদি বিভিন্ন সমালোচনাৰ মাজেৰে আজি সামৰণি পৰিব কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা। গুড মৰ্নিং 18ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি চমু বাণিজ্যিক বিৰতি। মহানগৰীৰ খাৰঘুলিত নিৰ্মাণ কৰা এটা প্ৰকাণ্ড অট্টালিকাক লৈ এগৰাকী প্ৰাক্তন মুখ্য সচিবৰ এটা টুইট। খাৰঘুলিত নিৰ্মাণৰত অৱস্থাত থকা বহুমহলীয়া অট্টালিকাটোক লৈ কিয় প্ৰশ্ন উত্থাপন কৰিলে প্ৰাক্তন IAS বিষয়াগৰাকীয়ে। চাওঁ আহক। গুৱাহাটী মহানগৰীতো সংঘটিত হ'ব নেকি জুচি মঠৰ দৰে দেশ কপোৱা এক ঘটনা। কাৰণ তেনে এক আশংকাই এতিয়া কৰিছে ৰাজ্যৰ এগৰাকী প্ৰাক্তন মুখ্য সচিবে। গুৱাহাটী মহানগৰীৰ খাৰঘুলি পাহাৰত এটা অট্টালিকা নিৰ্মীয়মান, এটা বহুমহলীয়া অট্টালিকা। আৰু এই অট্টালিকাটো ইতিমধ্যে খাৰঘুলিৰ যি ডন বস্কো ইনষ্টিটিউট আছে সেই ইনষ্টিটিউটৰ একেবাৰে গাতে লাগি নিৰ্মাণ কৰা হৈছে এই বহুমহলীয়া অট্টালিকাটো। যোশীমঠৰ যি এক ভয়ংকৰ ঘটনা, দেশ কপোৱা ঘটনা সংঘটিত হৈছিলে, তেনেধৰণৰ ঘটনা যাতে পুনৰবাৰ গুৱাহাটী মহানগৰীত সংঘটিত নহওক তাৰ বাবে এটা চিন্তা ভৰা এটা টুইট কৰিছিলে ৰাজ্যৰ এগৰাকী প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কিষাণে। আৰু তেওঁ তাত কৈছে যে যিহেতু এই অট্টালিকাটো বহুমহলীয়া এটা অট্টালিকা এইদৰে নিৰ্মাণ কৰি থকা হৈছে খাৰঘুলিত, এটা সৰু টিলাৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই অট্টালিকাটো। গতিকে সেই অট্টালিকাটো, বহুমহলীয়া অট্টালিকাটোৱে সেই টিলাটোৱে সেই অট্টালিকাটোৰ ভৰ সহিব পাৰিবনে নোৱাৰে সেই বস্তুটো পৰীক্ষা কৰা হৈছে নে নাই, আৰু যদি নাই হোৱা প্ৰশাসনে যাতে GM দিয়ে যাতে সেই বস্তুটো যাতে তেওঁলোকে পৰীক্ষা কৰে। কাৰণ
এই অট্টালিকাটোৱে খাৰঘুলি পাহাৰৰ যিহেতু এটা সৰু টিলাৰ ওপৰত এই অট্টালিকাটো নিৰ্মাণ কৰি থকা হৈছে গতিকে সেই টিলাটোৱে অট্টালিকাটোৰ ভৰ সহ্য কৰিব পাৰিবনে নোৱাৰে ভৰ সহিব পাৰিবনে নোৱাৰে সেই দিশসমূহ পৰীক্ষা নিৰীক্ষা কৰা হৈছেনে নাই এনেধৰণৰ এটা অতি চিন্তাযুক্ত এটা টুইট তেওঁ কৰিছিলে আৰু তাৰ পাছতে দেখা পোৱা গৈছে যে কিছু লোকে এই টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু তাৰ বাবে আজি আমি সেই বিশেষ অট্টালিকাটো আমি দেখুৱাইছো ইয়াৰ পূৰ্বে খাৰঘুলি পাহাৰত ইমান ডাঙৰ বৃহৎ অট্টালিকা নিৰ্মাণ হোৱা নাছিল গতিকে এই যেটো অট্টালিকা নিৰ্মাণ কৰি থকা হৈছে ইয়াৰ অনুমতি আছে নে নাই বা পৰীক্ষা নিৰীক্ষা কৰা হৈছে নে নাই সঠিক ৰূপত সকলোখিনি যাতে প্ৰশাসনে যাতে দৃষ্টিগোচৰ কৰে প্ৰশাসনে যাতে পৰীক্ষা নিৰীক্ষা কৰে সকলোখিনি চোৱাচিতা কৰে তাৰ বাবে প্ৰাক্তন মুখ্য সচিব গৰাকীয়ে এটা টুইট কৰিছিলে আৰু সেই টুইটৰ পাছতে এতিয়া কিছু ক্ষেত্ৰত কোনো লোকেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গতিকে আমি সেই যেটো বহুমহলীয়া অট্টালিকা সেই অট্টালিকাটো আমি নিউজ 18 অসমৰ দৰ্শকসকলক আমি দেখুৱাবলৈ চেষ্টা কৰিছো আৰু নিজে অনুমান কৰক আচলতে এই ডন বস্কো ইনষ্টিটিউটৰ একেবাৰে গাতে লাগি নিৰ্মাণ কৰি থকা এই বহুমহলীয়া অট্টালিকাটোৱে কিদৰে ভৰ সেই অট্টালিকাটো আচলতে বনোৱাৰ ইয়াত যেটো এটা টিলাৰ ওপৰত নিৰ্মাণ কৰা হৈছে সেই টিলাটোৱে ইয়াৰ ভৰ সহিব পাৰিবনে নোৱাৰে সেয়া এতিয়া এই মুহূৰ্তত এক প্ৰশ্ন উত্থাপন হৈছে আৰু এক উদ্বেগজনক বিষয় হৈ পৰিছে বয়কটৰ ঢৌ উফৰাই পাঠানৰ খলকনি শ্বাহৰুখ খান অভিনীত ছবি পাঠানে মাত্ৰ 3 দিনতে বক্স অফিচত বহু চিনেমাৰ অভিলেখ ভংগ কৰিছে শুকুৰবাৰলৈকে এই ছবিখনে 162 কোটি টকাৰ উপাৰ্জন কৰিছে 4 দিনত ছবিখনে উপাৰ্জন কৰিছে প্ৰায় 222 কোটি টকা ছবিখন মুক্তি লাভ কৰাৰ 5 দিন হল যদিও অফিচিয়েলি 5 দিনৰ বক্স অফিচ কালেকশ্যন সম্পৰ্কে কোনো কথা প্ৰকাশ কৰা নাই ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হল পাঠান ছবিখন প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ প্ৰেছ সচিব SM খানে সোশ্যাল মিডিয়াত শ্বেয়াৰ কৰিলে ছবিখন প্ৰদৰ্শনৰ সময়ৰ ফটো ইফালে শ্বাহৰুখ খানৰ মন্নতৰ বাহিৰত প্ৰায় দেখিবলৈ পোৱা যায় অনুৰাগীৰ ভিৰ কেৱল শ্বাহৰুখৰ জন্মদিনতে নহয় আন দিনতো ভিৰ কৰে অনুৰাগীয়ে পাঠান মুক্তি লাভ কৰাৰ পিছত দেওবাৰৰ দিনটোতো মন্নতৰ সন্মুখত অগণন অনুৰাগীক অভিবাদন জনালে কিং খানে ইয়াৰে এটা ভিডিঅ' ইনষ্টাগ্ৰামত নিজে শ্বেয়াৰ কৰিছে শ্বাহৰুখে লগতে কেপশ্যনত লিখিলে ধন্যবাদ মেহমান দেওবাৰৰ দিনটো ইমান মৰমেৰে ভৰাই তোলাৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ অনুৰ্ধৰ মহিলা টি20 বিশ্বকাপত ইতিহাস ৰচিলে ভাৰতে ইংলেণ্ডক হৰুৱাই ভাৰতে জিনিলে খিতাপ ইংলেণ্ডৰ বিৰুদ্ধে 7 উইকেটত জয়ী হল ভাৰত প্ৰথমে বেট ধৰি ইংলেণ্ডে 69 ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতক 3 উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ভাৰত প্ৰথমবাৰৰ বাবে হৈছিল অনুৰ্ধৰ মহিলা টি20 বিশ্বকাপ Good morning, 18ত এবাৰ চাৱা হওক ৰাজ্যৰ কেইবাখনো জিলাৰ বতৰৰ বতৰা গুৱাহাটীৰ সৰ্বনিম্ন তাপমান 16 ডিগ্ৰী সেলসিয়াছ সৰ্বোচ্চ তাপমান হল 30 ডিগ্ৰী সেলসিয়াছ গুৱাহাটীত আজি দিনটোত পাতলীয়া ৰ'দৰ লগতে থাকিব সামান্য ডাৱৰ ডিব্ৰুগড়ত সৰ্বনিম্ন 13 ডিগ্ৰী সৰ্বোচ্চ তাপমান 28 ডিগ্ৰী সেলসিয়াছ ডিব্ৰুগড়ত আজি দিনটোত পাতলীয়া ৰ'দৰ লগতে থাকিব কুঁৱলী
তিনিচুকীয়াত সৰ্বনিম্ন তাপমান 13 ডিগ্ৰী চেলছিয়াছ, সৰ্বোচ্চ তাপমান 29 ডিগ্ৰী চেলছিয়াছ। ডিব্ৰুগড়ত তিনিচুকীয়াত আজিৰ দিনটোত বতৰ ফৰকাল হৈ থাকিব। শিলচৰৰ সৰ্বনিম্ন 14 ডিগ্ৰী চেলছিয়াছ, সৰ্বোচ্চ তাপমান 31 ডিগ্ৰী চেলছিয়াছ। শিলচৰতো আজিৰ দিনটোত বতৰ ফৰকাল হৈ থাকিব। ধুবুৰীৰ সৰ্বনিম্ন 16 ডিগ্ৰী চেলছিয়াছ, সৰ্বোচ্চ তাপমান 28 ডিগ্ৰী চেলছিয়াছ। ধুবুৰীতো আজিৰ দিনটোত বতৰ ফৰকাল হৈ থাকিব। চাৱাহক উত্তৰ পূৰ্বাঞ্চলৰ 5 ৰাজ্যৰ ৰাজধানী চহৰৰ বতৰৰ বতৰা। শ্বিলঙৰ সৰ্বনিম্ন 9 ডিগ্ৰী চেলছিয়াছ, সৰ্বোচ্চ তাপমান 23 ডিগ্ৰী চেলছিয়াছ। অৱশ্যে আজি বতৰ ফৰকাল হৈ থাকিব শ্বিলঙত। আগৰতলাত সৰ্বনিম্ন 13 ডিগ্ৰী চেলছিয়াছ, সৰ্বোচ্চ 29 ডিগ্ৰী চেলছিয়াছ। আগৰতলাত পাতলীয়া ৰ'দৰ লগতে কুঁৱলী থাকিব। ইটানগৰত সৰ্বনিম্ন 17 ডিগ্ৰী, সৰ্বোচ্চ তাপমান 29 ডিগ্ৰী চেলছিয়াছ। ইটানগৰত আজি বতৰ ফৰকাল হৈ থাকিব। ইম্ফলত সৰ্বনিম্ন 10 ডিগ্ৰী চেলছিয়াছ, সৰ্বোচ্চ 27 ডিগ্ৰী চেলছিয়াছ। ইম্ফলতো আজি পাতলীয়া ৰ'দৰ লগতে থাকিব কুঁৱলী। কোহিমাত সৰ্বনিম্ন 7 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বোচ্চ তাপমান 21 ডিগ্ৰী চেলছিয়াছ। কোহিমাতো আজি বতৰ ফৰকাল হৈ থাকিব। ইয়াৰ আগতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।